নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে বিৰাটেই এটা ভাল খবৰ আজি লৈ আহিছোঁ। আমাৰ ভাৰতবৰ্ষত কিছুমান বস্তুৰ দাম বহু পৰিমাণে কমি গৈছে খুচুৰা বজাৰত। মানে আপোনালোকে যে ৰিটেইল দোকানৰ পৰা কিছু বস্তু সামগ্ৰী ঘৰৰ বাবে ক্ৰয় কৰি আনে, সেই ৰিটেইল দোকানসমূহত আমি ব্যৱহাৰ কৰা কিছু বস্তুৰ দাম কমিছে আৰু আগন্তুক সময়ত আৰু আমি ব্যৱহাৰ কৰি থকা প্ৰায়বিলাক সামগ্ৰীৰ দাম কমিব বুলি খবৰ ওলাই পৰিছে। তো আমাৰ কাৰণে এইটো এটা ভাল খবৰ, কিয়নো বস্তুৰ দামে আকাশ চুইছেগে। বস্তুৰ দামে ইমানেই মানুহক জুৰুলা কৰিছে, পকেটত পইচা নবচা হৈছে। গতিকে তেনে সময়তে বস্তুৰ দাম কমিছে বুলি খবৰ ওলাই পৰিছে। তো তাৰ কাৰণে আজিৰ ভিডিঅ'টো আপোনালোকে লাইক এটা নকৰাকৈ কিন্তু নাথাকিব। তো কি বস্তুৰ কিমান দাম কমিছে সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জে গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। প্ৰথমে খবৰ ওলাই পৰিছে ৰিফাইন অইল আৰু সৰিয়হৰ তেলৰ দাম কমিছে বুলি খবৰ ওলাই পৰিছে। বৰ্তমান বাৰু আপোনালোকে কিমান টকাত মিঠাতেল আৰু ৰিফাইন তেল ক্ৰয় কৰি আছে কমেণ্ট ছেকশ্যনত জনাবচোন। আপোনালোকে যদি ফৰচুন মিঠাতেল ক্ৰয় কৰিবলৈ যায়, নিশ্চয় আপোনালোকে 180 to 190 ৰুপিছত ক্ৰয় কৰিব লগা হয় পাৰ লিটাৰ। ঠিক তেনেকৈ ৰিফাইণ্ড অইলো যদি ক্ৰয় কৰিবলৈ যায় 160 to 170 ৰুপিজ ক্ৰয় কৰিব লগা হয় নে নহয় বাৰু? সিমান মানেইতো বৰ্তমান দাম হৈ আছে। কিন্তু এতিয়া খবৰ ওলাই পৰিছে যে ৰিফাইন আৰু মিঠাতেলৰ দামটো যথেষ্ট পৰিমাণৰ কমিছে। মিঠাতেলৰ দাম 160 টকাৰ পৰা 170 টকা পাৰ লিটাৰ নামি আহিব বুলি জনাইছে। 160ৰ পৰা 170 টকা পাৰ লিটাৰত কমি আহিব মিঠাতেল। মানে প্ৰায় 10 টকা 20 টকা দাম কমিছে পাৰ লিটাৰ মিঠাতেলৰ দাম। মিঠাতেল আৰু ৰিফাইণ্ড অইল দুয়োটা তেলৰে দামটো কমিব আৰু এইটো এটা আমাৰ কাৰণে বিৰাটেই ভাল খবৰ। আৰু খুব কম দিনত আৰু বহুত বেছি বস্তুৰ দামটো কমাৰ মানে আশংকা আছে। কিয় বাৰু জানেনে? কিয়নো এতিয়া আমেৰিকাৰ পৰা কিছু বস্তু আমাৰ ভাৰতবৰ্ষলৈ আহিব, মানে কৃষিজাত কিছু সামগ্ৰী আমাৰ অসমলৈ আহিব বা আমাৰ ভাৰতবৰ্ষলৈ আহিব। গতিকে তেতিয়া সেই বস্তুবিলাকৰ দামটো কমাৰ অকণমান আশংকা আছে। চ' দেখা যাওক কি হয় কি নহয়। ইয়াৰ পাছতে খবৰ ওলাই পৰিছে চিমেণ্ট আৰু ৰডৰ দাম কমিছে বুলি খবৰ ওলাই পৰিছে। যিসকল লোকে নেকি ঘৰ দুৱাৰ বনাম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণে এইটো এটা বিৰাটেই ভাল খবৰ। মানে যেতিয়াই নেকি এপষ্টিন ফাইলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নাম সাঙুৰ খালে, তেতিয়াই আমাৰ ভাৰতবৰ্ষৰ শ্বেয়াৰ মাৰ্কেটত বৰ বেয়াকৈ ডাউনফল হ'বলৈ ধৰিছে। বিভিন্ন ধৰণৰ প্ৰডাক্টৰ শ্বেয়াৰ বা বিভিন্ন কোম্পানীৰ প্ৰডাক্টৰ শ্বেয়াৰ প্ৰাইচ যথেষ্ট পৰিমাণৰ কমি গৈছে, যাৰ ফলত নেকি কিছু বস্তুৰ দামতো মানে অকণমান ইফাল সিফাল দেখিবলৈ পোৱা গৈছে। যিসকলে পইচা ইনভেষ্ট কৰে শ্বেয়াৰ মাৰ্কেটত, তেওঁলোকে বৰ সাংঘাতিক ৰকমে লোকচানৰ সন্মুখীন হ'ব লগা হৈছে, যেতিয়াই নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নাম এপষ্টিন ফাইলত ওলাই পৰিছে। বাৰু সেইটো এটা বেলেগ চেপ্টাৰ। এতিয়া কথা হৈ গ'ল যে যিসকলে ঘৰ দুৱাৰ বনাই আছে, বনাম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে এইটো এটা বিৰাটেই ভাল খবৰ। ৰড আৰু চিমেণ্ট এই দুয়োটা সামগ্ৰীৰ দামেই এতিয়া বজাৰত, খুচুৰা বজাৰত দামটো কমি গৈছে। হোলচেল মাৰ্কেটত কমিলেহে খুচুৰাত কমিব, হোলচেলতো কমিবই, তাৰ লগতে খুচুৰা মাৰ্কেটতো কমিছে। কেতিয়াবা আকৌ কি হয়, হোলচেল মাৰ্কেটত দামটো কমে কিন্তু খুচুৰা মাৰ্কেটত একেই থাকে। কিন্তু এইবাৰ খুচুৰা মাৰ্কেটতো দামটো কমিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। অৱশ্যে এইটো দাম এতিয়ালৈকে কমা নাই, কিন্তু শীঘ্ৰেই দাম কমিব বুলি খবৰ ওলাই পৰিছে। আৰু সেইটো হৈছে গাখীৰ। গাখীৰৰ দাম পাৰ লিটাৰ 28 টকা পাবগৈ বুলি খবৰ ওলাই পৰিছে। পাৰ লিটাৰ গাখীৰ 28ৰ পৰা 30 টকা দামত লাভ কৰিব বুলি খবৰ ওলাইছে। এতিয়া বস্তুৰ দামবিলাক, এনেকুৱা ধৰণৰ সামগ্ৰীৰ দামবিলাক কেতিয়া কোন সময়ত বাঢ়ি যায়, কেতিয়া কোন সময়ত কমি যায়, তাৰ কোনো ঠিক নাই। আপোনালোকৰ বাৰু মনত আছেনে, এটা সময়ত পিঁয়াজৰ কেজি 200 টকা হৈছিলে, বিলাহীৰ কেজি 100ৰ ওপৰত আছিলে, আলুৰ কেজি প্ৰায় 100ৰ ওচৰা-ওচৰি আছিলে লকডাউনৰ সময়ছোৱাত। আপোনালোকৰ মনত আছেনে? তো এতিয়া সেই বস্তুবিলাকৰ দামটোতো যথেষ্ট কমিলে, হয়নে নহয়? তো গাখীৰৰ প্ৰাইজো ঠিক তেনেকৈ 28ৰ পৰা 30 টকা পাবগৈ বুলি খবৰ ওলাই পৰিছে। আৰু খুব সোনকালে আমাৰ ভাৰতবৰ্ষত গাখীৰৰ দামটো 28ৰ পৰা 30 হোৱাৰ আশংকা আছে। এতিয়া কেতিয়ালৈ দাম কমিব সেই সম্পৰ্কত গেৰাণ্টি দি ক'ব নোৱাৰোঁ, কিন্তু বিশেষজ্ঞসকলে কোৱা অনুসৰি গাখীৰৰ প্ৰাইচটো যথেষ্ট পৰিমাণৰ কমি যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। অৱশ্যে এইটো এটা বস্তু নহয়, এইটো এটা সাৰ্ভিস।
খবৰ ওলাই পৰিছে সিনিয়ৰ সিটিজেনসকলৰ কাৰণে দূৰণিবতীয়া ট্ৰেইনৰ টিকটত এতিয়া ডিসকাউন্ট আগবঢ়াইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সিনিয়ৰ সিটিজেনসকলৰ কাৰণে যিসকল নেকি বয়োজ্যেষ্ঠ আছে বয়োজ্যেষ্ঠসকলে যদি এতিয়াৰে পৰা দূৰণিবতীয়া ৰাস্তা ট্ৰেভেল কৰে ট্ৰেইনত তেওঁলোকক ট্ৰেইনৰ টিকেটত 50% লৈকে বোলে ৰেহাই প্ৰদান কৰিব বুলি জনাইছে তো আপোনালোকে যদি দূৰণিবতীয়া ট্ৰেভেল কৰে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ সিনিয়ৰ সিটিজেনৰ কাৰণে এটা ভাল খবৰ ৰেল মন্ত্ৰালয়ৰ ফালৰ পৰা জনাইছে যে মেল সিনিয়ৰ সিটিজেনৰ বাবে যাৰ বয়স নেকি 60 বছৰৰ ওপৰত তেওঁলোকক 40% ৰেহাই দিব ফিমেল সিনিয়ৰ সিটিজেন যিসকলৰ বয়স 58 এজৰ এভব তেওঁলোকক 50% ৰেহাই প্ৰদান কৰিব বুলি জনাইছে স্লিপাৰ এসি এণ্ড ৰিজাৰ্ভেশন ক্লাছৰ হ'ব লাগিব তেতিয়াহে টিকেটত লাভ কৰিব 50% 40% ৰেহাই আৰু অনলাইনৰ জৰিয়তে টিকট বুক কৰিব লাগিব আপোনাৰ হেই মানে ৰেলৱে কাউন্টাৰত গৈ টিকট বুক কৰিলে হে ফেসিলিটি নাপায় অনলাইনত টিকট বুক কৰিলেহে এই ফেসিলিটি লাভ কৰিব বুলি জনাইছে যদি পুৰুষৰ বয়স 50 বছৰতকৈ ওপৰ হৈছে 40% ডিসকাউন্ট পাব মহিলাৰ যদি 58 ৰ ওপৰত হৈছে 50% ডিসকাউন্ট লাভ কৰিব স্লিপাৰ এসি আৰু ৰিজাৰ্ভেশন এই তিনিটা ক্লাছত লাভ কৰিব বুলি জনাইছে মানে ডিসকাউন্টটো লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো আৰু একেবাৰে হেখৰটো দাম কমা বস্তুৰ ফালে খবৰ লাই পৰিছে BSNL ৰ ওপৰত আপুনি BSNL ৰ সিম কাৰ্ড ব্যৱহাৰ কৰে নেকি কমেন্ট সেকশনত জনাব যদি BSNL ৰ সিম কাৰ্ড ব্যৱহাৰ কৰে BSNL এ ঘোষণা কৰিছে যে আপোনালোকৰ কাৰণে BSNL এ বলে এতিয়া 65 দিনৰ এটা ৰিচাৰ্জ প্ল্যান লঞ্চ কৰিব হেইটোৰ দাম কিমান হ'ব এতিয়ালৈকে BSNL এ কোৱা নাই কিন্তু হেইটো 3G আৰু 4G প্ল্যান হ'ব বুলি জনাইছে 3G আৰু 4G দুয়োটাই কাম কৰিব বুলি জনাইছে BSNL এ যেটোত নেকি আপোনালোকে 65 দিনৰ ভ্যালিডিটি আনলিমিটেড কলিং 2GB ডাটা লাভ কৰিব বুলি জনাইছে 4G আৰু 3G এভেইলেবল হ'ব লগতে এইটো কেৱল মানে প্ৰিপেইড ইউজাৰ্ছ সকলৰ কাৰণে পোষ্টপেইড ইউজাৰ্ছ সকলৰ কাৰণে নহয় 65 দিনৰ ভ্যালিডিটিৰ হৈতে আপোনালোকে লাভ কৰিব কম দামতে এইটো এটা ৰিচাৰ্জ প্ল্যান মানে এটা কমফৰ্টেবল ৰিচাৰ্জ প্ল্যান বুলি কৈছে কিমান হ'ব সেই সম্পৰ্কে অনাগত ভিডিও বিলাকত মই আপোনালোকক জনাই দিম বাৰু তো বন্ধু এনেকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানটোই আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় আসন